মই নৱপ্ৰজন্মক এটাই কথা ক'ম যে নিচাই কেতিয়াও আপোনাক একো দিব নোৱাৰে। সদায় যিবোৰ বস্তু আপোনাৰ তাতে আছে সেইখিনিও কাঢ়ি লৈ যাব। এজন মানুহ উইলিংলি আহিব বিচৰা নাই। বেচিকেলি কি হয়, নিচাত যেতিয়া আসক্ত হৈ থাকে মানুহজন আহিব নিবিচাৰে। হয়, সি যদিও আহিম বুলি ভাবে বাট তাৰ এডিকশ্যনটোৱে তাক আহিব নিদিয়ে। বেমাৰটোৱে হ'ল প্ৰকাষ্টিনেশ্যনৰ। চ' যদি আহিব নিবিচাৰে আমাৰ নিজৰ টিম আছে, আমি ঘৰৰ পৰা গৈ পেলাই ৰেস্কিউ কৰি আনিব পাৰোঁ। নমস্কাৰ, মই হেমন্তই আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আহিলোঁ বৰপথাৰস্থিত বৰপথাৰ নিচামুক্তি কেন্দ্ৰলৈ। আজি প্ৰথমবাৰ আহিছোঁ আৰু এই নিচামুক্তি কেন্দ্ৰটো মই আপোনালোকক দেখুৱাম। এই কেন্দ্ৰটো কেনেধৰণে চলি আছে, কেনেধৰণে যিসকল ইয়াতে ৰোগী থাকে তেওঁলোকক কেনেধৰণে চিকিৎসা কৰা হয়, সকলোখিনি কথা মই আজি জানিবলৈ চেষ্টা কৰিম আৰু পৰিৱেশটো দেখুৱাম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। গতিকে আহক দেৰিকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া হ'ল বৰপথাৰ নিচামুক্তি কেন্দ্ৰ। মই আপোনালোকক বাহিৰৰ পৰা দেখুৱাইছোঁ। আহক আমি ভিতৰলৈ সোমাই যাওঁ। এই মুহূৰ্তত মই চেণ্টাৰটোৰ ভিতৰলৈ সোমাই আহিছোঁ। প্ৰথমতে দেখা পাইছোঁ ইয়াতে ডাক্তৰ চেম্বাৰ, ডাক্তৰ দেৱজ্যোতি শৰ্মা। তেখেত ইয়াতে আহে, খুব সম্ভৱ তেখেতে ইয়াতে চিকিৎসা কৰে প্ৰাথমিকভাৱে। মই ভিতৰলৈ সোমাই আহিছোঁ। এয়া ৰিপুঞ্জয় গগৈ, তেখেত হ'ল প্ৰজেক্ট ডাইৰেক্টৰ। এই মুহূৰ্তত আপোনালোকে দেখা পাইছে। মই তেওঁৰ পৰা পোনে পোনে কিছু কথা জানিবলৈ চেষ্টা কৰিম। কেইবছৰ হ'ল ইয়াৰ অনুষ্ঠানটো আৰম্ভ কৰা? আমাৰ এতিয়া আপোনাৰ মে'ত আমাৰ 1 year কমপ্লিট হ'ব। মে'ত হয়। বৰ্তমান কিমান ইয়াতে যুৱক আছে? আমাৰ ইয়াতে টোটেল পেচেণ্ট আমাৰ 17 কাউণ্টিং আৰু ষ্টাফ চব মিলাই 25 ন? হয়। এইবাৰ জানিব বিচাৰিম যিসকল পেচেণ্ট আছে তেওঁলোকৰ ট্ৰিটমেণ্টৰ পিৰিয়ডটো কিমান? আমাৰ ট্ৰিটমেণ্টৰ পিৰিয়ডটো আপোনাৰ 4 to 6 months। 4 months অন ট্ৰিটমেণ্ট থাকিব আৰু তেখেত 2 মাহ অবজাৰভেশ্যনত থাকিব। থাকিব ন? হয়। এতিয়ালৈকে কিমান ইয়াৰ পৰা ডিচাৰ্জ হৈছে? যাব পৰা হৈছে? আমাৰ 20 মান পেচেণ্ট ডিচাৰ্জ হৈছে আৰু 20 যোনখিনি ডিচাৰ্জ হৈছে প্ৰায় 2জন মানে অলপ খেলি মেলি, বাকী আপোনাৰ 18জন ৰিকভাৰীত আছে। মই অকণমান ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাম, কেনেধৰণে পেচেণ্টসকলক মনিটৰিং কৰে বা তেখেতসকলক কেনেধৰণে ইয়াতে ৰাখে, সেই সকলোখিনি মই অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। সোমাই আহিছোঁ অকণমান। ইয়াতে পেচেণ্টসকলক শুবলৈ ৰাতি ইয়াতে হোৱাৰ ব্যৱস্থা আছে, খুব সুন্দৰকৈ ৰাখিছে। ইয়াতে দেখিছে আপোনালোকে কেৰম বৰ্ডৰো ব্যৱস্থা আছে আৰু লগতে ইয়াত দেখিছে আপোনালোকে চেছ বৰ্ড, এনেধৰণৰ খেলবিলাকো তেওঁলোকক খেলিবলৈ দিয়া হয়। মই বিশেষ ৰুম এটা আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এইটো কি ৰুম? এতিয়া প্ৰথম ডে 1ৰ পৰা কমচে কম 21 ডেজলৈকে তেওঁ এনেকুৱা বেডত থাকে আৰু সম্পূৰ্ণভাৱে ৰেষ্টত থাকে। তেওঁৰ ভাত খোৱাৰ পৰা লৈ বাথৰুম যোৱাৰ পৰা লৈ সকলোখিনি বস্তু মনিটৰ কৰা হয়। আমাৰ 2জন মানুহ থাকিব ইয়াতে যোনে মনিটৰ কৰি থাকে। হয়, এইটো চাই থাকিবলগীয়া হয় ন? এইটো প্ৰথম ৰুম, প্ৰথম পাৰ্ট হয়। এই কোঠাটোত পেচেণ্টসকলক শিক্ষা প্ৰদান কৰি থকা হৈছে। মই আপোনালোকক স্পষ্ট ৰূপত দেখুৱাব পৰা নাই, তাৰ বাবে দুখিত। এইটো হ'ল ছাৰ্ভিচ ৰুম আৰু ইয়াৰ পৰাই যিসকল পেচেণ্ট থাকে তেওঁলোকক মনিটৰিং কৰি থকা হয়। নিচামুক্তি কেন্দ্ৰটোৰ যিজন এডিকশ্যনৰ যিজন কাউন্সিলাৰ আছে তেওঁৰ পৰা মই জানিবলৈ চেষ্টা কৰিম। আপোনাৰ নাম? নমস্কাৰ, মোৰ নাম নমিত। হয়, আপোনালোকৰ যি এই কেন্দ্ৰ, এই কেন্দ্ৰটোত যিসকল ইয়ালৈ পেচেণ্ট আহে তেখেতসকলক কেনেধৰণে আপোনালোকে চিকিৎসা প্ৰদান কৰে? ঠিক আছে, এইটো ভাল প্ৰশ্ন দিছে। এতিয়া যেতিয়া এজন মানুহ আমাৰ তাতে আহে প্ৰথম, তেতিয়া সেইজন মানুহৰ ভিতৰত বহুত মানে ডিফিকাল্টিজ দেখা যায় বা তাৰ যিটো এফেক্ট থাকে ন, সেইটো 4টা ভাগত দেখা যায়। হয়, এটা হ'লতো ফিজিকেলি, ছেকেণ্ডটো হ'ল ইম'চনেলি, থাৰ্ডটো হ'ল স্পিৰিচুৱেলি দেখা যায় আৰু মেণ্টেলিও দেখা যায়। মানে বস্তুখিনি 4টা ফেজত আহে। চ' প্ৰথম পাৰ্টটো আমি যেতিয়া এজন মানুহ আমাৰ তাতে আহে, চ' আমি তাৰ ফিজিকেলি কিমান হাৰ্ম হৈ আছে সেই বস্তুখিনিৰ ওপৰত লক্ষ্য কৰোঁ। তাৰ ছেকেণ্ড প্ৰচেছটো হ'ল যেতিয়া ফিজিকেলি অকণমান ভাল হৈ আহে, নাও ছেকেণ্ড থিং ইজ তাৰ মেণ্টেলিটিটো কেনেকুৱা। সেই মানুহজনৰ থট প্ৰচেছখিনি আমি চাওঁ। থট প্ৰচেছখিনিৰ ওপৰত চাই পেলাই তাক আমাৰ থাৰ্ড প্ৰচেছলৈ অনা হয়, যিটো হয় আমাৰ ৰিহেবিলিটেশ্যন। তাৰ যিবোৰ দৈনন্দিন জীৱনত নিচা কৰাৰ কাৰণে যিবোৰ অভাৱ হৈছে সেইখিনিৰ ওপৰত আমি চাই সেই ল'ৰাজনৰ নিজৰ প্ৰভাৱখিনি চাই পেলাইহে আমি তাৰ প্ৰগ্ৰামটো বা তাৰ যিটো ট্ৰিটমেণ্ট হয় সেইটো কাষ্টমাইজ কৰোঁ। আমাৰ থেৰাপিষ্ট আছে, আমাৰ চাইকলজিষ্ট আছে, আমাৰ ডক্টৰ আছে, তেওঁলোকৰ গোটেইখিনি বস্তু চালি জাৰি চাই পেলাই তেওঁৰ যিটো ট্ৰিটমেণ্ট থাকে সেইটো কাষ্টমাইজ কৰা হয় আৰু ট্ৰিটমেণ্টটো অলপ লম্বা সময়লৈকে হয়। এই মুহূৰ্তত দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ, চাওক এইখন হ'ল খাদ্যৰ তালিকা। সময় অনুসৰি প্ৰতিটো দিনত ৰোগীসকলক কেনেধৰণে খাদ্য যোগান ধৰা হয় সেয়া উল্লেখ আছে। দৰ্শকসকলক দেখুৱালোঁ কেনেধৰণৰ ইয়াতে যিসকল পেচেণ্ট আছে তেওঁলোকক খাদ্যৰ যোগান ধৰা হয়। শেষত মই জানিব বিচাৰিম যে নিচা
নিচাটোৱে আমাৰ নৱপ্ৰজন্মক যথেষ্ট এটা বিপদৰ মুখলৈ ঠেলি নিছে এই নিচাৰ পৰা মুক্ত হ'বৰ বাবে নৱপ্ৰজন্মক কি আহ্বান জনাব হয় মই নৱপ্ৰজন্মক এটাই কথা ক'ম যে নিচাই কেতিয়াও আপোনাক একো দিব নোৱাৰে সদায় যিবোৰ বস্তু আপোনাৰ তাতে আছে সেইখিনিও কাঢ়ি লৈ যাব মোৰ আজি 5 বছৰে হ'ল এইটো লাইনৰ লগত জড়িত হৈ থকা বাৰু মই এজন মানুহ হেনেকুৱা পোৱা নাই যোনে নিচা কৰি পেলাই কৈছে যে কিবা এটা পাইছো সবৰে শুনিছো যে হেৰাই গৈছে জীৱনত ক্ষতি হৈছে আৰু দেখিবলৈ পোৱা যায় যে আজিৰ দিনৰ যিটো নৱপ্ৰজন্ম আছে বহুত বেয়া দিশলৈ গতি কৰি গৈ আছে সো মই আপোনাৰ চেনেলৰ জৰিয়তে নৱপ্ৰজন্মলৈ এইটোৱে আহ্বান জনাম যে যদি কোনোবাই নিচাত আসক্ত হৈ আছে সব ভয় খাবলগীয়া একো নাই এটা সময়ত আমিও ভাবিছিলো যে কেতিয়া ওলাই আহিব নোৱাৰিম নেকি বা কেনেকৈ ওলাই আহিম সো যেতিয়া গম পালো যে নহয় প্ৰসেছ আছে গোটেইখিনি বস্তু যদি প্ৰসেছৰ থ্ৰুদি যোৱা হয় তেনেহ'লে আপুনি ওলাই আহিব পাৰে আৰু হেতু প্ৰসেছ ফলো কৰি পেলাই আজিৰ দিনত আমিও ৰিকভাৰ হৈছো আৰু যেহেতু আপোনালোকৰ ৰিকভাৰীত আহিব পাৰিব সো যদি কোনোবা আছে মই আপোনাৰ চেনেলৰ জৰিয়তে এইটো আহ্বান কৰিম আহক আমাৰ লগত কন্টেক্ট কৰক ধুনীয়া প্ৰসেছ আছে প্ৰসেছৰ থ্ৰুদি আপুনি কোনো কষ্ট পাব নালাগে আৰু আমাৰ প্ৰথম লক্ষ্যটো হ'ল লাভ এণ্ড কেয়াৰ য'ত এজন যদি নিচা আসক্ত মানুহক আপুনি যদি মাৰপিট কৰি এৰাব পাৰে তেতিয়াহ'লে আমি বহুত আগতে ঠিক হৈ গলো হেতেন আমি এনেকুৱাও আমাৰ তাতে দিন গৈছে য'ত আমাক পাব্লিকে মাৰিছে পুলিচে মাৰিছে বাট কি হয় বেমাৰটো আমাতকৈ বহুত বেছি শক্তিশালী সো আমি যদিও বিচাৰো যে ওলাই আহিম বাট কি হয় বেমাৰটোৰ ইমানে পাৱাৰ বেছি বা ইমানে ক্ৰেভিং আমি বিচাৰি পেলাই ওলাই আহিব নোৱাৰো সো মই ইমানে কম যে প্ৰসেছ আছে ধুনীয়া আছে এজন মানুহক মাৰি পিটি বা আপুনি এনে কথাৰে বুজাই ঠিক কৰিব নোৱাৰে যদি থ্ৰু প্ৰসেছিটি যায় ৰিকভাৰী ইজ পসিবল হয় আপোনালোকৰ লগত কেনেধৰণে যোগাযোগ কৰিব পাৰিব হয় আমাৰ ফেচবুকত পেজ আছে ৱে টু ৰিকভাৰী বৰপথাৰ বুলি হয় আৰু সেকেন্ড কথা আমাৰ পোষ্টাৰখনত আছে তাতো নাম্বাৰ আছে হয় আৰু যদি নাম্বাৰ হয় নাম্বাৰটো এবাৰ কৈ দিলে ভাল লাগিব আপুনি নাম্বাৰটো আমাৰ নাম্বাৰটো হ'ল এইটো নাম্বাৰটো আপুনি কন্টাক্ট কৰিব পাৰে এটা নাম্বাৰটো আছে পোষ্টাৰটো আছে হয় মই এটা দি দিম বাৰু ডেসক্ৰিপচনত আৰু এটা নাম্বাৰ মই কৈ দিছো এটো হ'ল 6000462265 এইটো নম্বৰত আপুনি ফোন কৰিব আমি 24/7 সাৰ্ভিসতে থাকো এনেকুৱা নহয় যে ৰাতি হৈছে আমি নাযাও আপোনালোকৰ প্ৰবলেমত পৰিছে আমাক ফোন কৰক ৰাতি যেটা বাজে আমাৰ টিম আছে গৈ পেলাই আনিব হয় নাম্বাৰটো আকবা কৈ দিবনে 6000462265 হয় সুন্দৰ ধন্যবাদ খুব সুন্দৰ আপোনালোকে দেখিলে এই বৰপথাৰ নিচামুক্তি কেন্দ্ৰটোৱে খুব সুন্দৰকৈ কাম কৰি আছে মই আশা কৰিম এই কেন্দ্ৰটোৱে আমাৰ উঠি অহা প্ৰজন্মক যিসকল বিপদৰ সন্মুখীন হৈছে তেওঁলোকে উদ্ধাৰ হওক আৰু খুব সুন্দৰকৈ তেওঁলোকে নিজৰ এখন এটি সুন্দৰ জীৱন পাওক তাকে মই কামনা কৰিলোঁ ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই হেমন্ত আপোনালোকৰ পৰা বিদায় লৈছোঁ ধন্যবাদ